এইটো ভিডিওত আলোচনা কৰিম চেপ্টাৰ 15 আৰু 16 এই দুটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আৰু কি ইম্পৰ্টেন্ট লং কোৱেশ্চন আছে মই তোমালোকক এইটো ভিডিওত দেখুৱাই দিম মই তোমালোকক এইটো ভিডিওত যিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চনৰ ভিতৰত তোমালোকে মেট্ৰিকত 100% শিওৰ কমন পাবা যদি পোৱা মোক কমেন্ট কৰি কবা যেটো কবা হেতু মই মানি লম মই বাৰে বাৰে কৈছো মই এইটো ভিডিওত যিকেটা কোৱেশ্চন দেখুৱাই দিম হেকেটা কোৱেশ্চনৰ ভিতৰত তোমালোকে মেট্ৰিকত 100% শিওৰ কমন পাবা এতিয়া আমি চাই লও কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক চাবা প্ৰশ্নলিৰ 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 3 নং কোৱেশ্চনটোৰ উত্তৰ তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা এইটো প্যাৰাগ্ৰাফত এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে মই কোৱেশ্চনটো লিখিয়া থৈ দিছো পৰিস্থিতি তন্ত্ৰ কি আৰু ইয়াৰ উপাদান বিলাক কি কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰটো ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা 260 নং পৃষ্ঠা উলিয়াই লোৱা 260 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট চিত্ৰ আছে এটো চিত্ৰৰ কথা কৈছো মই এনেকৈ কোৱেশ্চনটো আহিব মই লিখিয়া থৈ দিছো পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ কেনেদৰে হয় লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক কি কৰিবা এটো চিত্ৰ আঁকি দিবা হৈ যাব তাৰ পিছত তোমালোক এটো কৰিব পাৰা এটো চিত্ৰ আঁকি অলপ বৰ্ণনা কৰি দিলেও হৈ যাব এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 আৰু 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা এইটো প্যাৰাগ্ৰাফৰ পৰা এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে 100% শিওৰ আহিব মই লিখিয়া থৈ দিছো কোৱেশ্চন দুটা হয় কিন্তু উত্তৰ কি হ'ব এটাই যদি লাগে মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম এতিয়া তোমালোক প্ৰথমতে কোৱেশ্চন দুটা চাই লোৱা ওজন স্তৰৰ কেনেকৈ অৱক্ষয় ঘটিছে চুমুকৈ লিখা অৰ ওজন স্তৰ কি আৰু ইয়াৰ কেনেকৈ অৱক্ষয় ঘটিছে হৈ গল এই দুটা কোৱেশ্চন কিন্তু উত্তৰ কি হ'ব এটাই হ'ব এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চনটো হল মানুহৰ দেহৰ ছালৰ কৰ্কটত ৰোগৰ কাৰণ হল চাইট অপচন থাকিব তোমালোক মনত কৰিবা মানুহৰ দেহৰ ছালৰ কৰ্কটত ৰোগৰ কাৰণ হল অতি বেঙুনীয়া ৰশ্মি বুজি পালা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হল সিএফসি আৰু ইউএনইপি এই দুটাৰ সম্পূৰ্ণ নামটো শিকি লবা মোস্ট ইম্পৰ্টেন্ট সিএফসি ইয়াৰ সম্পূৰ্ণ নামটো হল ক্লোৰ'ফ্লুৰ'কাৰ্বন নেক্সট ইউএনইপি ইয়াৰ সম্পূৰ্ণ নামটো বা ৰূপটো হৈছে ইউনাইটেড নেশনস এনভাইৰনমেন্ট প্ৰগ্ৰাম বুজি পালা সিএফসি আৰু ইউএনইপি এই দুটাৰ সম্পূৰ্ণ নাম শিকি লবা নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট নেক্সট অনুশীলনীৰ পৰা চাবা তোমালোক 1 2 এই দুটা মোস্ট ইম্পৰ্টেন্ট নেক্সট 4 6 7 এইকেইটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এতিয়া আমি চাম প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এই চেপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে প্ৰথমতে তোমালোক চাবা এইটো প্যাৰাগ্ৰাফৰ পৰা এটা কোৱেশ্চন দিয়া মই কোৱেশ্চনটো লিখিয়া থৈ দিছো এমসিকিউ কোৱেশ্চন গংগা নদীৰ কাৰ্যকৰী আঁচনি বহুমুখী প্ৰকল্পটো স্থাপন কৰা হৈছিল কোৱেশ্চনটো কি কৈছে গংগা নদীৰ কাৰ্যকৰী আঁচনি বহুমুখী প্ৰকল্পটো কেতিয়া স্থাপন কৰা হৈছিল হেটো মাকু দিছে তোমালোক মনত কৰিবা গংগা নদীৰ কাৰ্যকৰী আঁচনি বহুমুখী প্ৰকল্পটো 1985 চনত স্থাপন কৰা হৈছিল বুজি পালা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা এই ইয়াৰ পৰা দিয়া কোৱেশ্চনটো মই লিখিয়া থৈ দিছো তলৰ কোনটো ব্যাকটেৰিয়া পানীত থাকিলে পানী অনুজীৱৰ দ্বাৰা প্ৰদূষিত হয় এ বি সি ডি চাইট অপচন থাকিব তোমালোক মনত কৰিবা কলিফৰ্ম নামৰ ব্যাকটেৰিয়া পানীত থাকিলে পানী অনুজীৱৰ দ্বাৰা প্ৰদূষিত হয় এটো এমসিকিউ কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা এটো প্যাৰাগ্ৰাফৰ পৰা কোৱেশ্চন এটা দিয়া মোস্ট ইম্পৰ্টেন্ট মই লিখিয়া থৈ দিছো পৰিবেশ ৰক্ষাৰ তিনিটা আৰৰ কথা আলোচনা কৰা
এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে তোমালোক মনত কৰিবা পৰিৱেশ ৰক্ষা কৰিবৰ কাৰণে তিনিটা আৰ ব্যৱহাৰ কৰিব লাগে সেইকেইটা কৈছে শ্বাসকৰণ পুনচক্ৰীয়কৰণ আৰু পুনৰ্ব্যৱহাৰ বুজি পালা শ্বাসকৰণ পুনচক্ৰীয়কৰণ আৰু পুনৰ্ব্যৱহাৰ এইকেইটা অলপ বৰ্ণনা কৰি দিবা হৈ যাব মষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন এইবাৰৰ কাৰণে নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট নেক্সট প্ৰশ্নলীৰ 1 2 আৰু 4 এই তিনিটা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা ইয়াৰ পৰা এটা MCQ কুৱেশ্যন দিয়া MCQ কুৱেশ্যনটো মই লিখিয়ে থৈ দিছোঁ ডেছ পাতৰ পৰা বিডি তৈয়াৰ কৰা হয় ABCD চাৰিটা অপশ্যন থাকিব মানে কোনটো পাতৰ পৰা বিডি তৈয়াৰ কৰা হয় সেইটো আমাক কুৱেশ্যনত দিয়া তোমালোক মনত কৰিবা তেণ্ডু পাতৰ পৰা বিডি তৈয়াৰ কৰা হয় নেক্সট তোমালোক মনত কৰিবা এইটো পেৰাগ্ৰাফৰ পৰা দিয়া কুৱেশ্যনটো মই তোমালোকক বুজাই দিওঁ ৰাজস্থানৰ যোধপুৰৰ ওচৰৰ খেজাৰালি গাঁৱত খেজুৰী গছবিধক ৰক্ষাৰ কাৰণে 1731 চনত অমৃতা দেৱীয়ে আন 363 গৰাকী ব্যক্তিৰ সৈতে প্ৰাণ আহুতি দিছিল তোমালোকক কুৱেশ্যনটো দিব এনেকৈ মই লিখিয়ে থৈ দিছোঁ কোনে আৰু কেতিয়া খেজুৰী গছবিধক ৰক্ষাৰ কাৰণে প্ৰাণ আহুতি দিছিল এনেকৈ কুৱেশ্যন দিব তোমালোক মনত কৰিবা 1731 চনত অমৃতা দেৱীয়ে আৰু 363 গৰাকী ব্যক্তি প্ৰাণ আহুতি দিছিল কোনটো গাঁৱত খেজাৰালি গাঁৱত কোনটো গছৰ কাৰণে খেজুৰী গছবিধ ৰক্ষাৰ কাৰণে তোমালোক মনত কৰিবা দে ইয়াৰ পৰা MCQ কুৱেশ্যন দিব পাৰে আকৌ এবাৰ বুজাই দিছোঁ কোনটো গাঁৱত খেজাৰালি গাঁৱত কোনবিধ গছৰ কাৰণে খেজুৰী গছবিধক ৰক্ষাৰ কাৰণে কেতিয়া 1731 চনত কোনে আৰু কেইজন ব্যক্তি অমৃতা দেৱী আৰু 363 গৰাকী ব্যক্তিয়ে বুজি পালা ইয়াৰ পৰা MCQ কুৱেশ্যন নহলে লং কুৱেশ্যন 100% শিওৰ আহিব নেক্সট তোমালোক মনত কৰিবা বহনক্ষম ব্যৱস্থাপনা ইয়াৰ ওপৰত চমুটুকা লিখা শিকিবা নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল চিপকো আন্দোলন কেতিয়া আৰু ক'ত হৈছিল এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট তোমালোক মনত কৰিবা 1970 চনত গাৰুৱাল পাহাৰৰ উচ্চ অঞ্চল অতি ভিতৰুৱা গাঁও ৰেণীত চিপকো আন্দোলনৰ সূত্ৰপাত হৈছিল বা আৰম্ভ হৈছিল মানে 1970 চনত গাৰুৱাল পাহাৰৰ ৰেণী গাঁৱত চিপকো আন্দোলনৰ আৰম্ভ হৈছিল বা সূত্ৰপাত হৈছিল বুজি পালা ইয়াৰ পৰা কুৱেশ্যন আহিব মষ্ট ইম্পৰ্টেণ্ট নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকা এক উদাহৰণ দিয়া এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট নেক্সট তোমালোক চাবা ইয়াৰ পৰা এটা MCQ কুৱেশ্যন দিয়া মই লিখিয়ে থৈ দিছোঁ MCQ কুৱেশ্যনটো আৰাবাৰীৰ হাল বনাঞ্চল পুনৰুদ্ধাৰ হৈছিল ABCD চাৰিটা অপশ্যন থাকিব তোমালোক মনত কৰিবা 1983 চনত আৰাবাৰীৰ হাল বনা অঞ্চল পুনৰুদ্ধাৰ কৰা হৈছিল নেক্সট প্ৰশ্নলীৰ 1 2 এই দুটা মোষ্ট ইম্পৰ্টেণ্ট নেক্সট নদী বান্ধ ইয়াৰ ওপৰত চমুটুকা লিখা শিকিবা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল ইয়াৰ পৰা কুৱেশ্যনটো দিব তোমালোক মনত কৰিবা গংগা নদীৰ ওপৰত থকা তেইৰা নদী বান্ধ নিৰ্মাণ হৈছিল আৰু নৰ্মদা নদীৰ ওপৰত হৰুৱাৰ বান্ধ নিৰ্মাণ কৰা হৈছিল এতিয়া তোমালোকক কুৱেশ্যনটো দিব গংগা নদীৰ ওপৰত থকা নদী বান্ধটোৰ নাম হ'ল তোমালোক মনত কৰিবা গংগা নদীৰ ওপৰত তেইৰা নদী বান্ধ আৰু নৰ্মদা নদীৰ ওপৰত হৰুৱাৰ বান্ধ স্থাপন কৰা হৈছিল এই দুটা MCQ কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট মানে গংগা নদী তেৰাই নদী বান্ধ নৰ্মদা নদী হৰুৱাৰ বান্ধ এনেকৈ মনত কৰিবা নেক্সট বৃহৎ নদী বান্ধ নিৰ্মাণৰ তিনিটা সমস্যা উল্লেখ কৰা এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট তোমালোক মনত কৰিবা বৃহৎ নদী বান্ধ নিৰ্মাণৰ তিনিটা সমস্যা হ'ল সামাজিক সমস্যা অৰ্থনৈতিক সমস্যা আৰু পৰিৱেশ সমস্যা সামাজিক সমস্যা অৰ্থনৈতিক সমস্যা আৰু পৰিৱেশ সমস্যা এই তিনিটা অলপ বৰ্ণনা কৰা শিকিবা নেক্সট পানী সঞ্চয়ন ইয়াৰ ওপৰত চমুটুকা লিখা শিকিবা তাৰপিছত তোমালোক চাবা প্ৰশ্নলীৰ 2 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এতিয়া আমি চাম অনুশীলনীৰ পৰা তোমালোক চাবা এটা কুৱেশ্যন চাবা 4 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হৈ গ'ল
15 আৰু 16 এই দুটা চেপ্টাৰৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল মই তোমালোকক এইটো ভিডিঅ'ত দেখুৱাই দিলোঁ নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম ইংলিছৰ ভিতৰত কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যদি তোমালোক মোৰ চেনেলত প্ৰথমবাৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিঅ'